পুরার নিউজ টিভিত ওলাবই নালাগে। এইটো নিউজ টিভিৰ সাবজেক্টে হ'ব নালাগে। পুৰাটো টিভিৰ পৰা বাহিৰত থাকিব লাগে। বাহিৰেও সমালোচনা, কমিলেও সমালোচনা এটাও কৰিব নালাগে। এইটো নিউজ টিভিত ব্লেক আউট যাব লাগে, কাৰণ পুৰাটো এটা বেলেগ ধৰণৰ বিজনেছ, যিটো মিডিয়াত ওলাবই নালাগে। ল'ৰা ছোৱালীয়ে চাই নহয়, সেইকাৰণে এইটো নিউজৰ পৰা মিডিয়া দূৰত থাকিব লাগে। স্যাৰ, অত্যাধিক ৰূপত ইতিমধ্যে খাদ্য শাক পাচলিসমূহৰ দাম বাঢ়িছে। এই ক্ষেত্ৰত মই ভাবোঁ যে শাক পাচলি বানপানী এতিয়া কমি গ'ল, যিহেতু লাহে লাহে বজাৰৰ দামটো কমি আহিব। বানপানীৰ সময়ততো কাৰো শাক পাচলি নাথাকে, চবৰ বাৰীত পানী উঠি থাকে, আৰু শাক পাচলি সংৰক্ষণৰ কাৰণে তেনেকুৱা কোল্ড ষ্টৰেজৰো ব্যৱস্থা নাই। সেইকাৰণে অসমত বানপানীৰ মাহ দুটাত শাক পাচলিৰ দাম বাঢ়ে, যেতিয়া খেতি পথাৰত পানী থাকে, আৰু এই মাহৰ পৰা দামবিলাক লাহে 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 কমা আৰম্ভ হয়। এইটোৱে ট্ৰেণ্ড হয়। গতিকে বানপানীৰ মাহত যিহেতু কাৰো শাক পাচলিতে পানী নুঠাকৈ নাথাকে, সেইকাৰণে শাক পাচলিটো খেতি পথাৰত বাদ দিটো বেলেগত নহয়। গতিকে বস্তু নাটনি হৈ যায়। আকৌ ঠিক বানপানী যোৱাৰ লগে লগে শাক পাচলি গজিব আৰম্ভ কৰে, শাক পাচলিৰ দামটো কমিব আৰম্ভ কৰে। সেইটো এটা চাইকেল হয়, আৰু সেই চাইকেলতে চলি থাকে। মানে কৈছে বহুতো অসাধু ব্যৱসায়ী সোমাইছে, য'ত মধ্যভোগী হৈ তেওঁলোকে অসাধু ব্যৱসায়ী বুলি কথা নাই। মইতো বানপানীৰ সময়ত দেখিছোঁ পথাৰৰ ওপৰত পথাৰ পানী উঠি গৈছে। তো যদি গোটেই পথাৰত পানী থাকে, শাক পাচলিৰ খেতিটো আমি ক'ত কৰিম? এনে শব্দবিলাক ক'ব ভাল, কিন্তু বিজ্ঞানসন্মতভাৱে যেতিয়া গোটেই পথাৰবিলাক বানপানী ডুব গৈ থাকে, তেতিয়াতো আমাৰ ধানো নহয়। আমি বানপানীৰ পিছতহে আমি ধান খেতি আৰম্ভ কৰোঁ। গতিকে এইটোতো এটা সকলোৰে আপোনাৰ ঘৰত এতিয়া গুৱাহাটীত পানী উঠিছে, বাৰীখনো পানীয়ে লৈ নাযাব জানো? তেতিয়া শাকটোতো প্ৰথম মৃত্যু হয় শাকৰে। সেইকাৰণে এইটোতো, কিন্তু যেতিয়াই বানপানী যায়, পূজাৰ বতৰ আহিব আৰম্ভ কৰে, দেৱালীৰ বতৰ, বিহুৰ বতৰ, শাকৰ দামটো লাহে লাহে কমি যায়।